জীয়ৰীক বিচাৰি এগৰাকী মাতৃৰ হিয়া ভঙা কান্দোন। যোৱা সোমবাৰৰ পৰা নিৰুদ্দেশ ধুলাৰ এগৰাকী 15 বছৰীয়া নাবালিকা কন্যা। ধুলা আৰক্ষী থানাত এজাহাৰ দাখিল। বৰ্তমানলৈ পৰিয়ালৰ কোনো সংসূত্ৰ পোৱা নাই 15 বছৰীয়া ববিতা বেগমৰ। দৰং জিলাৰ ধুলা থানাৰ অন্তৰ্গত হীৰাপাৰ গাঁৱৰ মেৰিজা বেগমৰ 15 বছৰীয়া নাবালিকা ছোৱালী ববিতা বেগমে যোৱা সোমবাৰে ৰাতিপুৱা 8:30 বজাত বিদ্যালয়লৈ বুলি ঘৰৰ পৰা ওলাই যায়। কিন্তু আবেলি ঘৰলৈ উভতি নহাত বহু চিন্তাত পৰে পৰিয়ালৰ লোকে। বৰ্তমানলৈ পৰিয়ালৰ লোকে কোনো সংসূত্ৰ নাপালে 15 বছৰীয়া ববিতা বেগমৰ। পৰিয়ালৰ লোকে বহু ঠাইত বিচাৰি নাপাই উপায়ন্তৰ হৈ ধুলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। যদিহে কোনো সদাশয় ব্যক্তিয়ে ববিতা বেগমক দেখা পায় অতি সোনকালে নিকটৱৰ্তী থানা অথবা 6003426748 নাইবা 7635822355 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে সমূহ অসমবাসীক কাতৰ অনুৰোধ জনায়। নিউজ ডেস্ক ৰিপোৰ্ট পি সংবাদ। মিস মেরিজা ববিতা বেগম গাঁও হীৰাপাৰা। ঘটনাটো মানে ৰাতিপুৱা তাই সোমবাৰ আছিলে 9 তাৰিখ আছিলে। ৰাতিপুৱা স্কুললৈ ওলাই গ'ল। বালাবাৰী গাৰ্লছ স্কুলত দিছোঁ এডমিশ্যন। তাতে যাই পেলাই তাই ৰাতিপুৱা 8:30 বজাত ওলাই গৈছে। যাই মানে মই 4টা বজালৈ অপেক্ষা কৰিছোঁ, তাই আহি পোৱা নাই। যোৱাৰ টাইমত মই ভাত খোৱাৰ কথা কৈছিলোঁ, তাই ভাতো খোৱা নাই। কৈছে বুকখন জ্বলে বুলি কৈছে। তাৰপিছত 4টা বজালৈ চালোঁ, 5টা বজালৈ চালোঁ। 5টা বজাৰ পৰা মই বিচাৰাৰ মানে হেৰি লৈছোঁ, ইফালে সিফালে বিচাৰিছোঁ, পোৱা নাই। নাপাই কিনে মই কালি থানাত ৰেফাৰ দিছোঁ। ছোৱালীজনীৰ বয়স 15 বছৰ। নাই, একো হোৱা নাই। ঈদৰ আগত মই অলপ স্কুলত নোযোৱাৰ কাৰণে মানে গালি পাৰিছিলোঁ, দিছৰ মাৰিছিলোঁ। স্কুলত নাযায় আৰু নপঢ়ে। তাই খালি মোবাইলটো টিপি থাকিব খোজে, নপঢ়ে। সেইটোৱে মানে সন্দেহ কৰিছোঁ। এতিয়া মই ছোৱালীজনী ক'ত গ'ল, কি কথা, কোনোবাই উঠাই নিলে নে কি হ'ল মই সেইটো নাজানো। এতিয়া মানে ছোৱালীজনী ক'ত আছে। অসমবাসী ৰাইজক মই এইটোৱে জনাওঁ যে মই স্ক্ৰীণত ফোন নম্বৰ দি আছোঁ। মোৰ দুটাই ছোৱালী, তাৰে এজনী ডাঙৰজনী এনেকে পৰহিৰ পৰা সোমবাৰৰ পৰা মানে নাইকিয়া হৈ আছে। ক'ত আছে কি কথা মই নাজানো। নাম্বাৰটো ক'ৰবাত যদি লগ পায় যোগাযোগ কৰি মোক জনাই দিয়ে যাতে